Hello everyone, আকৌ আহিল DHS Assam Recruitment 2025 ভেকেন্সি গ্ৰেড 4 ভেকেন্সি আছে। আজিৰ ভিডিঅ'টোত এডুকেশ্যনেল কোৱালিফিকেশ্যন সিলেকশ্যন প্ৰচেছ আদিৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্টত পোষ্ট নেম হেল্থ এডুকেটৰ JABHW ভেকেন্সি 191টা Organization, Director of Health Science Assam, Educational Qualification, Graduate. Apply mode online. Apply start date 12 September 2025. Last date apply 21 September 2025. Educational Qualification আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে লগতে আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই বয়স 18 পৰা 40 বছৰলৈকে জেনেৰেল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব। এজৰ ক্ষেত্ৰত কিছুমান ৰিলেক্সেশন দিয়া হৈছে। আনৰিজাৰ্ভৰ কাৰণে 40 বছৰলৈকে পাৰিব। আৰু OBC MOBC 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ST HCৰ কাৰণে 45 বছৰলৈকে কৰিব পাৰিব। PWBDৰ কাৰণে 50 বছৰলৈকে কৰিব পাৰিব। এইটো পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম থাকিব লাগিব অথবা এইটো সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব। আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু PWBD ক্যাটেগৰীৰ কাৰণে আপোনালোকৰ ডিসেবিলিটি যদি হয় তেনেহলে সাৰ্টিফিকেট থাকিব লাগিব ডিসেবিলিটি। আৰু বেলেগ কাষ্টৰ হলে আপোনালোকে কাষ্ট সাৰ্টিফিকেট দিব লাগিব। এপ্লিকেশন ফিজ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে, ইয়াত ফ্ৰী হয়। DHS Assam ভেকেন্সি ডিটেইলছ হেল্থ এডুকেটৰৰ টোটেল পোষ্ট হৈছে 78। পে স্কেলটো কিমান 14,000 পৰা 70,000লৈকে, লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 7,600 পাৰ মান্থ। 2 নম্বৰ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট LDA টোটেল পদ আছে আপোনালোকৰ 72টা। পে স্কেল 14,000 পৰা 70,000লৈকে থাকিব, লগতে গ্ৰেড পে থাকিব 6,200 পাৰ মান্থ। 3 নম্বৰ আছে বেসিক হেল্থ ওয়ার্কার BHW টোটেল পদ আছে 41টা। পে স্কেল 14,000 পৰা 70,000লৈকে, লগতে গ্ৰেড পে থাকিব 5,600 পাৰ মান্থ। DHS সিলেকশন প্ৰসেস এই ভেকেন্সিৰ কাৰণে আপোনালোকৰ সিলেকশন প্ৰসেস দুটা হ'ব, ফ্ৰেছ 1 আৰু ফ্ৰেছ 2। ফ্ৰেছ 1ত আপোনালোকৰ এক্সাম হ'ব, MCQ বেস এক্সাম হ'ব। আৰু ফ্ৰেছ 2ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ফ্ৰেছ 1ত আপোনালোকৰ যিটো MCQ হ'ব তাৰে সিলেবাস হৈছে ইংলিছ, সোশ্যাল স্টাডিজ, ম্যাথমেটিক্স, জেনারেল নলেজ, মেন্টাল এবিলিটি এন্ড লজিক্যাল রিজনিং। ইম্পর্টেন্ট ডেটস অফ DHS আসাম রিক্ৰুটমেণ্ট নটিফিকেশ্যন ওলাইছিল আপোনালোকৰ 3 ছেপ্টেম্বৰ 2025। এপ্লাই ষ্টাৰ্ট হৈছে 12 ছেপ্টেম্বৰ 2025। এপ্লাই লাষ্ট ডেট অফ এপ্লাই 21 ছেপ্টেম্বৰ 2025। এডমিট কাৰ্ড আহিলে আপোনালোকক জনাই দিয়া হ'ব। আৰু এক্সাম কেতিয়া হ'ব, ৰিজাল্ট কেতিয়া দিব, সকলো আপোনালোকক আগলৈ জনাই দিয়া হ'ব। যদি আপোনালোকে এইটো পদৰ কাৰণে ইণ্টাৰেষ্ট এপ্লাই কৰিম বুলি ভাবি আছে সোনকালে কৰি ল'ব, কাৰণ এইটো পদৰ কাৰণে ইমান টাইম দিয়া হোৱা নাই। কাৰণ 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 21 তাৰিখত শেষ হ'ব। তো সোনকালে এপ্লাই কৰি লওক। যদি এপ্লাইত আপোনালোকৰ কোনো ধৰণৰ সহায় লাগে তেনেহলে 8638
475682 এই নম্বৰত যোগাযোগ কৰিব পাৰে। আপোনালোকক সম্পূৰ্ণ সহায় কৰি দিয়া হ'ব। তো আজিৰ ভিডিঅ'টো এইখিনিয়েই। ভাল লাগিলে লাইক শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।